গুড মৰ্ণিং। আজি ভিডিঅ'টো অকণমান দেৰিকৈ আৰম্ভ কৰিলোঁ। আজি বৰষুণ দি আছে আৰু মই গৈ আছোঁ ওপৰত কাপোৰ শুকাবলৈ। আৰু মানুহজন আছে টেংকি চফা কৰি। আজি মানে আমাৰ ইয়াতে বহুতেই পানীটো বহুতেই লেতেৰা আৰু সেইকাৰণে টেংকি চফা কৰি আছে। কৰা হ'লে চাগে মই মানে খুৱাই আছিলোঁ। তাৰপিছত কাপোৰখিনি মেলি দিওঁ আৰু একদম বৰষুণ দি আছে প্ৰায়। পুৰা বৰষুণ। আমাৰ ইয়াৰ পৰা ভিউ বৰ ধুনীয়া চাবলৈ। আৰু এটা মই বস্তু এটা ৰুইছিলোঁ, মই তাকে দেখুৱাম দেই। এইটো খাবলৈ অনা দাংগুটি, আমি লেচেৰা মাহ বুলি কওঁ। এইটো যে মানে কি হয়, আমি খাবলৈ আনিছিলোঁ। তাৰপিছত কি হ'ল, মানে পকি গৈছিলে। তাৰপিছত গুটিকেইটাই মই ইয়াতে ভৰাই বাল্টিংটোতে, তাৰপিছত কি কৰিলোঁ, দি দিলোঁ। এতিয়া যে সেয়া মানুহজনক ক'লোঁ বোলে চাং এখন পাতি দিয়া। তাৰপিছত ক'ত আৰু তেওঁ চাং পাতিব, সেইকাৰণে এনেকৈ দি দিলে। আৰু এইটো এডাল লাগিছে ইমান ধুনীয়াকৈ। নিজৰ ৰোৱা বস্তু সদায় মানে হেৰিটোৱে বেলেগ, ইমান ধুনীয়াকৈ লাগিছে আৰু লাগিব, ফুলিছে। এইটো এটা আহিছে, ফুলি পেলাইছে। আৰু ইয়াতে ফুল আছে। ইমান ধুনীয়াকৈ লাগিছে এইটো। ইয়াতে উঠিলে ভালেই হ'ল। কাপোৰ মেলিবলৈ কাপোৰ ইয়াতে মেলি দিছোঁ। কালিৰ কাপোৰ ইয়াতে শুকোৱা নাই। আৰু দেখিছা আমাৰ ইয়াৰ পৰা ভিউ ইমান ধুনীয়া, ইমান ধুনীয়া লাগিছে। কোনে বাৰু কিতাপ পঢ়ি ভাল পায়? মইতো বহুতেই ভাল পাইছিলোঁ, কিন্তু এতিয়া মই পঢ়িবলৈ সময় নাপাওঁ। কাৰণ ছোৱালীয়ে মোক পঢ়িব নিদিয়ে, আপোনালোকে দেখিছেই। আৰু কিতাপ ল'লে তাই একদম চিঙি ভাঙি পেলাই দিব। সেইকাৰণে কিতাপকেইখন মোৰ বেয়া কৰিবলৈ মন নাযায়। পিছত সময় পালে আকৌ পঢ়িম বাৰু, তাই ডাঙৰ হ'লে। কিন্তু এইখন আছে অনুৰাধা শৰ্মা পূজাৰীৰ নাহৰৰ নিৰিবিলি ছাঁ। তাৰপিছত সেউজী মনৰ কবি ভাস্কৰ শৰ্মা জ্ঞান গংগা এইখন। তাৰপিছত আৰু হ'ল উৎকৰ্ষৰ সাধনা। তাৰপিছত এইটো বাৰু মোৰ আগতে আমি খুব পঢ়িছিলোঁ বিস্ময়, আৰু এতিয়া বহুত মনত পৰে। আছেনে নাই কিতাপখন নাজানো, বহুত বছৰ হ'ল পঢ়াই নাই। আৰু এইখন হ'ল মোৰ পুৰণা কিতাপ। তাৰপিছত আৰু আছে সেয়া পাৰিবাৰিক অশান্তি নিৰাময়। এইখন মোক মানুহজনে আনি দিছিলে। এইখন মোৰ এজন বহুত খাছ ফ্ৰেণ্ডে মোক গিফ্ট দিছিলে। কিন্তু এইখন মোৰ চবচে ভাল লগা কিতাপ, অসীমত যাৰ হেৰাল সীমা, কাঞ্চন বৰুৱাৰ। মই বহুতেই ভাল পাওঁ এইখন কিতাপখন। আৰু এইখন হ'ল লজ্জা। এইবিলাক হ'ল আলোচনী, মাহেকীয়া আলোচনী। এইটো মই ক'লোৱেই, নন্দিনী আছে, প্ৰিয় সখী আছে, এনেকুৱা। মই এইবিলাক আগতে বহুত পঢ়িছিলোঁ, কিন্তু কিতাপবিলাক যে মই ছিঙিবও মন নাযায়, পেলাই দিবও মন নাযায়। আইনা বুলি এখন আছে। তাৰপিছত এইখন মোৰ মেচিন আছে, মেচিনৰ কিতাপ এখন। আৰু প্ৰিয় সখী এয়া, আৰু স্বাস্থ্যৰ প্ৰহৰী, নন্দিনী, তাৰপিছত এয়া প্ৰিয় সখী। এয়া যেতিয়া আমি ঘৰ সলাইছিলোঁ, তেতিয়া কিতাপবিলাক কাৰ্টুনত ভৰাই ভৰাই লৈ আনিছিলোঁ। তেনেকৈ আছিলে। তাৰপিছত আজি সময় পালোঁ অকণমান, তাকে বোলো অকণমান হেৰি কৰোঁ। আৰু এইটো হৈছে জলকুঁৱৰীৰ সাধু। আৰু এইটো আমাৰ ল'ৰাৰ কিতাপ আছিলে, চতুৰ কৌৱা। এইখিনি কি কিতাপ জানো, সেইখিনি নাই। আৰু দেখুৱাই আছোঁ ৰখক। সাধাৰণ জ্ঞান কোষ, এইখনো ভাল কিতাপ। এইখন আমাৰ ল'ৰাই পঢ়িব পাৰিব। সুখী ৰাজকোঁৱৰ, এইখন সাধু মই ইয়াৰ কাৰণে আনিছিলোঁ। পিছে সি অসমীয়া ইমান পঢ়িব নাজানে, কাৰণ অসমীয়া শিকাইছোঁ বাৰু, কিন্তু ইমান ভালদৰে পঢ়িব নাজানে। চাণক্যৰ নীতিবচন জানে, কিন্তু বহুত আমাৰ নিচিনা নাজানে, কাৰণ আমি হ'লেও অসমীয়া মিডিয়ামত পঢ়া, আৰু সৰুৰ পৰা ইংলিছ মিডিয়ামত পঢ়া আছিলে। সেইকাৰণে মই এইটো অহংকাৰ কৰি কোৱা নাই, কিন্তু এইটো
কি হয় তেনেকুৱা হয় এতিয়া সিহঁতৰ স্কুলত অসমীয়া আছে অসমীয়াটো ময়ে পঢ়াওঁ বা বাকী চব ছাবজেক্টটো ময়ে পঢ়াওঁ তেনেকুৱা কিন্তু সিহঁতক পঢ়াবলৈ শিকাইছোঁ জানে কিন্তু মানে ইমান ভালদৰে নাজানে এইটো হ'ল মৌন ওঁঠ মুখৰ হৃদয় জেছে দৰে যে ঠংচি কিতাপখন ভাল এনেকৈ মেঘৰৰ ৰাজকুমাৰী মেঘমালা সূত্ৰধাৰ অ মোৰ সেউজী পথাৰৰ সোণগুটি সোণ মইনাৰ সাধু এইখিনি আৰু আছে এইখন আছে জীৱন চৰ্চা এখন ধুনীয়া কিতাপ তাৰপিছত এইখনটো ভাল কিতাপ মানুহ চিনিব পৰা সহজ পদ্ধতি ডক্টৰ পাৰ্থ চট্টোপাধ্যায় মানুহ কেনেকৈ চিনিব পাৰি তাৰপিছত এইখন আছে দেওলাংখুই ৰীতা চৌধুৰীৰ এইখনো ধুনীয়া কিতাপ আৰু এখন আছে অকণিৰ ভাগৱত এইখনো ধুনীয়া কিতাপ আৰু আছে বিশ্বৰ আচাৰ্য বিশ্বৰ আচাৰ্য আই নামৰ শৰাই মহেশ্বৰী দেৱী ফুলকুঁৱৰী আৰু ৰাজকোঁৱৰ সব কটা মানুহ এইখনো ধুনীয়া কিতাপ দৰঙী ফুলীয়া ভৰাৰ সমল এইখন মোৰ দেউতাই লিখা কিতাপ দেউতাৰ নামটো হৈছে জীৱকান্ত নাথ এওঁ লিখিছিলে এইখন কিতাপ আৰু কোনোবাই যদি পঢ়া নাই কিতাপখন ভাল পঢ়ি চাব পাৰে এইখন দুখন কিতাপ আছে যদিও কোনোবাই বিচাৰে কিতাপখন পঢ়িবৰ কাৰণে তেতিয়া মোৰ পৰা ল'ব পাৰিব এইখন আমি দৰঙীয়া হয় আৰু দৰঙৰ মানে ফুলীয়া ভাওনাত কি ক'ত কি আছে বা কি হয় তাতে লিখা আছে আৰু আছে নিজেই নিজে সলনি কৰক আৰু এইটো ল'ৰাৰ এইটো ল'ৰাৰ কিতাপ বুঢ়ী আই সাধু সাধুৰ সঁফুৰা মোৰ চবচে সাধু হ'ল মোৰ এইটো বুঢ়ী আই সাধু কাৰণ মোৰ আইতাহঁতৰ মুখত মই সাধু কথা শুনিছিলোঁ বুঢ়ী আই সাধু তেনেকৈ মোৰ এইটো চবচে বেছি ভাল লাগে এই বুঢ়ী আই সাধুখন লক্ষ্মীনাথ বেজবৰুৱাৰ আছিলে কিতাপটো কাৰোবাৰ যদি পঢ়িবলৈ মন আছে তেতিয়াহ'লে মোৰ ওচৰৰ পৰা আহি লৈ যাব পাৰে কিতাপকেইখন কিন্তু এটা চৰ্ত কিতাপকেইখন ধুনীয়াকৈ ঘূৰাই দিব পাৰে লাগিব যেনেকৈ নিছে তেনেকৈ খালি পঢ়িবলৈহে দি দিম আৰু এইকেইখনে আছিলে কিতাপ আৰু নাই এনেকৈ দেখাই দিয়া এইটো আইতা ক'ত বিদ্যা পিতৃপুৰুষ ঘৰুৱা সোণাপুৰ গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া পূজনীয়া দেউতা মাধৱ চন্দ্ৰ নাথ পূজনীয়া দেউতা কেনেকৈ হ'ল পূজনীয় সন্মান কৰিছে তাৰপিছত দেউতা মানে পূজনীয়া মাতৃ পুঁৱলীবালা নাথৰ সোঁৱৰণৰ গ্ৰন্থখনি উৎসৰ্গা কৰিলোঁ লিখক জীৱকান্ত নাথ কৈছে কোনটো হেৰি আইতা কোনটো দেখাই দিয়া আইতা ক'ত আছে বাবা এইটো ককাক আইতা কৈছা আইতাকো ককা কৈছা তুমি ককা চাবা এতিয়া খুচি শুই গ'ল এয়া আৰু তাই খোৱাৰ পিছত মই এতিয়া মানে ল'ৰাক পঢ়াম আৰু সিয়াৰ যিহেতু পৰীক্ষা 9 তাৰিখৰ পৰা সিয়াক পঢ়াই মেলি উঠি ভাত বনাবলৈ যাম ভাত এতিয়া নবনাওঁ মানুহজনে বজাৰলৈ গৈছে আহিব তাৰপিছত ভাত বনাই থাকোঁতে হয়তো ভিডিঅ' বনাব নোৱাৰিব পাৰোঁ সেইকাৰণে এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় আজি বেছি ভিডিঅ' বনাবলৈ নহ'ল মই কিবা কামত বিজি থাকিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ